সহজে নতুন এটা ভিডিঅ'ত ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিটো এয়াৰক্ৰাফ্টৰ ৰিকুৱাৰমেণ্ট ওলাইছে 370টা পোষ্টৰ বাবে ইয়াত অনলাইন আবেদন কেনেদৰে কৰিব লাগিব ষ্টেপ বাই ষ্টেপ দেখুৱাম তো নোটিফিকেশ্যনটো আপোনালোকে এতিয়াও যদি গম পোৱা নাই বা চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যন বক্সত মোৰ ৱেবছাইটৰ লিংকটো দিয়া আছে তাতে ষ্টেপ বাই ষ্টেপ জনোৱা আছে যদি বুজি নাপায় তেতিয়া কমেণ্ট বক্সটো খোলাই আছে গম পাবই তো ইয়াতে কোনটো পোষ্টৰ বাবে এলিজিবল ম্যাক্সিমাম ক্যান্ডিডেট আমাৰ ফ্লাইং যিটো গ্ৰাউণ্ড ডিউটি আছে নন টেকনিক্যাল তাৰে পোষ্টত এলিজিবল হ'ব প্ৰথমটোৰ বাবে নহয় দ্বিতীয়ত আপোনালোকৰ একাউণ্টেণ্ট তাৰপাছত এডমিনিষ্ট্ৰেশ্যন তাৰপাছত এডুকেশ্যন এনেকুৱা দুটা পোষ্ট আছে এই দুটা পোষ্টৰ বাবে ম্যাক্সিমাম ক্যান্ডিডেট এলিজিবল তো বেছিখিনি ক্যান্ডিডেট এডমিনিষ্ট্ৰেশ্যন পোষ্টৰ বাবে এলিজিবল তাৰপাছত সেকেন্ডত থাকিব এডুকেশ্যনৰ বাবে আৰু বাকি এনসিসি স্পেশাল এন্ট্ৰিটো আছে এটা এপ্লিকেশ্যন ফিজ 250 টকা এপ্লাই কৰিবৰ বাবে আপোনালোকে তলত যাব অনলাইন এপ্লিকেশ্যন লিংকত ৰেজিষ্ট্ৰেশ্যন যিটো বটম আছে তাতে আপোনালোকে ক্লিক কৰিব এই ৰেজিষ্ট্ৰেশ্যন বটনটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন এপ্লিকেশ্যন ফৰ্ম ওপেন হ'ব এইটো হৈছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইয়াতে বেসিক ডিটেইলছ ফিল আপ কৰিব লাগিব প্ৰথমে নাম যিটো হ'ব লাগিব মেট্ৰিকৰ সাৰ্টিফিকেট সন্মুখৰ অনুযায়ী তাৰপিছত আছে ফাদাৰ্স নেম মাদাৰ্স নেম তাৰপিছত আপোনালোকে নিজৰ ইমেইলটো দিব এটা ইণ্ডিয়ান থাকিব সিটিজেনটো তাৰপিছত এটা 10 ডিজিট ভ্যালিড মোবাইল নাম্বাৰ দিব লাগিব তাৰপিছত যিকোনো এটা কোৱেশ্চন আপোনালোকে টাইপ সিলেক্ট কৰিব লাগিব আৰু তাৰ এনসাৰটো আপোনালোকে নিজাববীয়াকৈ দিব লাগিব এটা প্ৰথম কোৱেশ্চনটো হ'ল আপোনালোকৰ প্ৰথম প্ৰশ্নটো হৈছে যে আপোনালোকৰ প্ৰথম স্কুলখনৰ নাম কি আছিল তাৰপিছত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৱেশ্চন কেইটামান আছে তো সেই গোটেইকেইটা কোৱেশ্চনৰ ভিতৰত যিকোনো ভাল যোনটো ভাল লাগে সেইটো কোৱেশ্চন আপোনালোকে সিলেক্ট কৰিব তাৰ এনসাৰটো কাষতে বক্সত আপোনালোকে এন্টাৰ কৰিব এই কোৱেশ্চন এনসাৰটোৰ বিভাগটো এইখনে ৰখা হৈছে কাৰণ কেতিয়াবা আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো পাহৰিব পাৰে বা পাছপৰ্টটো পাহৰিব পাৰে তো তাৰ বাবে ৰিকভাৰ কৰিবৰ বাবে এইটো এটা অপচন হয় তো আপোনালোকে ভালদৰে টাইপ কৰিব নিজৰ যিটো এনসাৰ যাতে ৰিকভাৰ কৰিব ইজি হয় ক্যাপচা কোডটো তলত ফিল আপ কৰিব আৰু সাইন আপ বটনটোত আপোনালোকে ক্লিক কৰিব সাইন আপ বটনত ক্লিক কৰাৰ লগে লগে নতুন এটা উইন্ডো ওপেন হ'ব য'ত আপোনালোকক দেখুৱাব যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো সাকসেসফুলি হৈ গৈছে এতিয়া ইয়াত কোৱা হৈছে যে আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড ইমেইল আছে তাতে আপোনালোকৰ এটা পাছপৰ্ট সেন্ড কৰা হৈছে সেই পাছপৰ্টটোৰ জৰিয়তে আপোনালোকে ইয়াত লগইন কৰিব লাগিব প্ৰথমে আপোনালোকে ইমেইলটো বহাব আৰু ইমেইলত যিটো পাছপৰ্ট গৈছে সেই পাছপৰ্টটো ইয়াতে বক্সটোত বহুৱাই দিব তাৰ উপৰি যদি আপোনালোকে নিজৰ ইনবক্সত বিচাৰি নাপায় আপোনালোকৰ ইমেইলত তেতিয়া হলে আপোনালোকে স্পাম ফোল্ডাৰটোত আপোনালোকে বিচাৰিলে পাব তো কেতিয়াবা স্পাম ফোল্ডাৰত সোমাই যায় এতিয়া এইটো হৈছে মেইল ইয়াত ডাইৰেক্টলি আহিছে লগইন আইডি আৰু পাছপৰ্টটো আপোনালোকৰ ইয়াত সেন্ড কৰা আছে লগইন আইডিটো আমাৰ ইমেইল এড্ৰেছটোৱে হ'ব যেটো ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ আৰু পাছপৰ্টটো তেওঁলোকৰ ফালৰ পৰা দিয়া হ'ব তো ইয়াত পাছপৰ্টটো বহুৱা হৈছে আৰু যেটো ক্যাপচা কোড আছে সেই ক্যাপচা কোডটো ফিল আপ কৰি যেটো লগইন বটন আছে সেই লগইন বটনটোত আপোনালোকে ক্লিক কৰি দিব লগইন বটনত ক্লিক কৰাৰ লগে লগে এটা নতুন উইন্ডো ওপেন হ'ব য'ত আপোনালোকৰ পাছপৰ্টটো ৰিসেট কৰিব দিয়া হ'ব এটা প্ৰথমে আপোনালোকে ষ্ট্ৰং পাছপৰ্ট ৰাখিব লাগিব যেনে ধৰণৰ আপোনাৰ নাম তাৰপিছত @123 এটো এটা সিম্পল কিন্তু ষ্ট্ৰং পাছপৰ্ট হয় তো সেম টু সেম সেই পাছপৰ্টটো কনফাৰ্ম কৰিব আৰু ক্যাপচা কোডটো ফিল আপ কৰি সাবমিট বটনটোত আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ যেটো পাছপৰ্ট হেতু ৰিসেট হৈ যাব অটোমেটিকলি ৰিসেট হোৱাৰ পাছত আপোনালোকে আকৌ লগইন কৰিব লাগিব এতিয়া লগইন ফেজত গৈ আপোনালোকে প্ৰথমে ইমেইল এড্ৰেছটো বহাব তাৰপিছত যেটো পাছপৰ্ট আপোনালোকে নিজাববীয়াকৈ বহুৱাইছে সেই পাছপৰ্টটো তলত বক্সত এন্টাৰ কৰিব তাৰপিছত আছে ক্যাপচা কোডটো ফিল আপ কৰাৰ পাছত আপোনালোকে কি কৰিব লগইন বটনটোত আপোনালোকে ক্লিক কৰি দিব যদি ক্যাপচা কোডটো চিনি নাপায় ৰিফ্ৰেছ বটনটো আছে কাষতে এতিয়া ক্যাপচা কোডটো ভালদৰে টাইপ কৰা হোৱাৰ পাছত আপোনালোকে লগইন বটনত ক্লিক কৰি দিব লগইন বটনত ক্লিক কৰালৈ এনেকুৱা ইন্টাৰফেস আহিব ইয়াত টোটাল 8টা ইনস্ট্ৰাকচন দিয়া আছে সেই 8টা ইনস্ট্ৰাকচন প্ৰথমে ইনস্ট্ৰাকচনত ক্লিক কৰিব এনেকুৱা ইনস্ট্ৰাকচনসমূহ আপোনালোকে ভালদৰে পঢ়িব তাৰপিছত সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰিব এটা প্ৰথমে আহিব পাৰ্সোনাল ইনফৰমেশন ইয়াৰ অলৰেডি সেভ থাকিবই কাৰণ আমি ৰেজিষ্ট্ৰেচন নম্বৰ এখিনি দিছিলো এতিয়া আমি মাত্ৰ দিব লাগিব প্ৰথমে আইডেন্টিফিকেশন মাৰ্ক ফিজিবল আইডেন্টিফিকেশন মাৰ্ক যদি দেহত আছে দিব আৰু যদি নাই তেতিয়া নট ইয়েট বুলি অপচনটোত ক্লিক কৰিব নেক্সট আছে CPSS বা PABT এটো কি হয় এটো এটা এক্সাম হয় যেটো স্পেশালি আপোনালোকে ফ্লাইং ডিউটিত এপ্লাই কৰিলে লাগে এটো এটা আপোনালোকৰ এক্সাম যিয়ে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ দ্বাৰা কৰা হয় আৰু যদি আপোনালোকে ফ্লাইং ডিউটিত এপ্লাই কৰে তেতিয়া হলে আপোনালোকে ইয়াৰ অপচনটোত পাস বা নট এপ্ৰিয়াৰ দিব লাগিব আৰু যদি ডাইৰেক্ট গ্ৰাউণ্ড ডিউটিৰ বাবে হয় তেতিয়া ফেইল অপচনটোত ক্লিক কৰিব লাগিব এটো কেয়াৰফুল হ'ব এতিয়া যেহেতু আমি গ্ৰাউণ্ড ডিউটিৰ বাবে এলিজিবল তো তাৰ বাবে ইয়াত অকল আমি CPS অপচনটোত আমি ফেইল অপচনটোত ক্লিক কৰিম যেটো হৈছে মাজৰ অপচন তাৰ পাছত দিয়া আছে আপোনালোকৰ বৰ্তমান DGCA ৰ পৰা কিবা কাৰেন্ট পাইলটৰ ইস্যু লাইসেন্স আছে নেকি সুধিছে আমাৰ যেটো নাই তেতিয়া হেইভাবে আমি নো অপচনটোত ক্লিক কৰিম তাৰ পাছত আপোনালোকক সুধিছে আপোনালোকে IFত এয়াৰম্যান হিচাপে কাম কৰিছিল নেকি যদি কৰিছিল ইয়েস যদি কৰা নাই নো তাৰ পাছত আছে জেন্ডাৰ আপোনালোকৰ মেল ফিমেল দুটাই এলিজিবল হ'ব তো গতিকে আপোনালোকে কোনটো জেন্ডাৰ আপোনালোকে ভালদৰে সিলেক্ট কৰিব এটা সিলেক্ট কৰিলে যেটো সিলেক্ট কৰিব হেতুত ডাইৰেক্টলি লাল কালাৰ আহি যাব এটা নেক্সট আছে মেৰিটাল ষ্টেটাস আপুনি বিয়া হৈছে নে হোৱা নাই ইয়াত আছে তো যেটো হয় আপোনালোকে সিলেক্ট কৰিব তাৰ পাছত ডেট অফ বাৰ্থটো অলৰেডি থাকিব তাৰ পাছত আপোনালোকৰ ইয়াত ডেট অফ বাৰ্থটো আপোনালোকে এন্টাৰ কৰিব লাগিব আধাৰ কাৰ্ডৰ যেনেকুৱা ডেট অফ বাৰ্থ থাকিব ঠিক তেনেকুৱা আপোনালোকে ইয়াত যেটো ডেট অফ বাৰ্থ হেতু এন্টাৰ কৰিব
সেম ডেট অফ বাৰ্থটো আপোনালোকে কনফাৰ্ম কৰিব লাগিব তলৰ বক্সত ইয়াতে আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো বহুৱাব প্ৰথমে ইয়াৰ তাৰপিছত মান্থ তাৰপিছত তাৰিখটো বহুৱাই আপোনালোকৰ দেখুৱাব আপুনি ডেটটো ইলিজিবল হয় নে নহয় তো নেক্সট আহিব আপোনালোকৰ সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰিব সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰিলে পাৰ্সোনেল ডাটা সাকসেসফুলি সাবমিট হৈ যাব এতিয়া আহিব আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছটো প্ৰথমটো আছে হাই সেকেন্ডাৰী দ্বিতীয়টো পোষ্ট গ্ৰেজুৱেশ্যন আৰু তৃতীয়টো ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেশ্যন কোনটো হয় আপোনালোকে সিলেক্ট কৰিব আমি সিলেক্ট কৰিম যেটো সিম্পল গ্ৰেজুৱেশ্যন সেইভাবে প্ৰথম অপচনটো অৰ্থাৎ হাই সেকেন্ডাৰী প্লাস গ্ৰেজুৱেশ্যন যেটো ফাৰ্স্ট অপচন আৰু যদি বেলেগ হয় তেতিয়া বেলেগ অপচন চুজ কৰিব তাৰপিছত কোৱালিফিকেশ্যন ডিটেইলছ ইয়াত গ্ৰেজুৱেশ্যন লেভেলটো আপোনালোকে সিলেক্ট কৰিব লাগিব এ বি সি ডি এনেকুৱা আছে কোনটো কি হয় আপোনালোকক মই বুজাই দি আছো তাৰ বাবে আপোনালোকে ফিউ ডিটেইলছত ক্লিক কৰিব যি সকল বিএ বা বিটেক তেওঁলোকে অপচন এ চুজ কৰিব আৰু যদি আপোনালোকৰ বিটেকৰ বাহিৰে বেলেগ গ্ৰেজুৱেশ্যন আছে পোষ্ট গ্ৰেজুৱেশ্যন তেতিয়া হলে আপোনালোকে অপচন বি সিলেক্ট কৰিব আৰু যদি আপোনালোকৰ বিকম বা কিবা কিবি বেলেগ ডিগ্ৰী আছে ইয়াত মেনচন কৰা তেতিয়া হলে অপচন সি আৰু যদিহে আপোনালোকৰ এই এ বি সিত নথকা ডিগ্ৰীটো আছে তেতিয়া হলে আপোনালোকে অপচন ডি টো চুজ কৰিব আৰু কি ডিগ্ৰী হয় সেই ডিগ্ৰীটো তলৰ বক্সত আপোনালোকে মেনচন কৰিব লাগিব এতিয়া এই পপআপ উইন্ডোটো আপোনালোকে ক্লোজ কৰি দিব কাৰণ আমি ফিল আপ কৰিব লাগিব কোৱালিফিকেশ্যন ডিটেইলছটো এটা প্ৰথমে সিলেক্ট কৰিব যেটো আপোনালোকে সিলেক্ট কৰিব প্ৰথম লাষ্টৰ অপচনটো তাৰপিছত কোৱালিফিকেশ্যনটো লিখিব লাগিব বিএসসি নে বিএ কি হয় আপোনালোকে লিখিব তাৰপিছত সেই কোৱালিফিকেশ্যনৰ ষ্ট্ৰীমটো সিলেক্ট কৰিব লিখিব লাগিব আৰ্টছ কমাৰ্চ সায়েন্স কি হয় লিখিব তাৰপিছত কোৰ্ছৰ ডিউৰেশ্যন অৰ্থাৎ যদি ডিগ্ৰী হয় 3 বছৰীয়া হ'ব গতিকে 3 বুলি লিখিব বছৰ লিখিব দিয়া হৈছে কোনখন কলেজ বা কোনখন ইনষ্টিটিউট আছিল সেইখনৰ নামটো ইয়াত মেনচন কৰিব এই বক্সটোত তাৰপিছত কোনখন ইউনিভাৰ্সিটিৰ আন্ডাৰত আপোনালোকে এই ডিগ্ৰীটো লাভ কৰিছিল সেই ইউনিভাৰ্সিটিৰ নামটো ইয়াতে উল্লেখ কৰিব তাৰপিছত আপোনালোকে দিব লাগিব কোনটো আপোনালোকৰ যেটো গ্ৰেজুৱেশ্যনৰ পাছিং ইয়াৰ বুলি ক'ব পাৰি তো পাছিং ইয়াৰটো আপোনালোকে পাব নিজৰ মাৰ্কশিটখনত ওপৰতে থাকিব কোন তাৰিখে আপোনালোকৰ ৰিজাল্ট দিছিল সেই ৰিজাল্টৰ ডেটটোৱে হৈছে আপোনালোকৰ পাছিং ইয়াৰ তো ইয়াতে আপোনালোকে বহুৱাই দিব তাৰপিছত আপোনালোকৰ তলত অপচনত আছে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ এগ্ৰিগেট বা গ্ৰছ পাৰ্চেন্টেজ এটো কেনেদৰে উলিয়াব একদম সিম্পল হয় ইয়াতে ফৰ্মুলা কিছুমান আছে চাব ইচ্ছা কৰিলে চাব পাৰিব আপোনালোকৰ যেটো নম্বৰ সেই নম্বৰটোক টোটাল নম্বৰেৰে ভাগ কৰিব আৰু তাৰ পিছত 100 দি পূৰণ কৰি দিব তেতিয়া যেটো পাৰ্চেন্টেজ ওলাব সেই পাৰ্চেন্টেজে হৈছে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ পাৰ্চেন্টেজ যদি আপোনালোকে অসুবিধা হয় তেতিয়া তলত কমেন্ট কৰিব পাৰে ইয়াত দিয়া আছে ডু ইউ হেভ এ ব্যাকলগ যদি থাকে ব্যাক থাকে ইয়েস না থাকিলে নো তাৰ পিছত হাই সেকেন্ডাৰী ডিটেইলছ দিব দিয়া হৈছে প্ৰথমে আপোনালোকৰ হাই সেকেন্ডাৰী পাৰ্চেন্টেজ খুজিছে আপোনালোকৰ টোটাল যেটো পাৰ্চেন্টেজ হেতু মেনচন কৰিব তাৰ পিছত যদি ফিজিক্স আছিল আপোনালোকৰ হাই সেকেন্ডাৰী তেতিয়া হলে ফিজিক্সটোৰ সাবজেক্টত কিমান নম্বৰ পাইছিল হেতু নম্বৰটো বহাব আৰু যদি ফিজিক্স সাবজেক্টটোৱে নাই তেতিয়া 0 বহাই দিব এই বক্সত তাৰ পিছত দ্বিতীয়তে আছে আপোনালোকৰ ম্যাথমেটিক্স যদি ম্যাথমেটিক্সত কিবা নম্বৰ আছে তেতিয়া বহুৱাব আৰু যদি ম্যাথমেটিক্স সাবজেক্টটোৱে নাই তেতিয়া হলে আপোনালোকে 0 বহাব আৰু সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰি দিব এই গুটেখিনি ডিটেইলছ ফিল আপ হোৱাৰ পাছত অৰ্থাৎ সাকসেসফুলি সাবমিটেড হোৱাৰ পাছত নেক্সট এটা উইন্ডো ওপেন হ'ব ইয়াতে আমি সিলেক্ট কৰিব লাগিব কোৰ্স প্ৰিফাৰেন্স প্ৰথমে পঢ়োৱা হ'ব তাৰ পিছত আপোনালোকক ট্ৰেইনিংৰ জৰিয়তে আপোনালোকক চাকৰি দিয়া হ'ব তো গতিকে কোনটো কোৰ্সত আপোনালোকে সিলেক্ট কৰিব তাৰ বাবে আপোনালোকে আমাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপোনালোকে চাই লব কোনটো কোৰ্স কৰাৰ বাবে কি কি শিক্ষা লাগে তো এডমিনিষ্ট্ৰেচনৰ বাবে এলিজিবল হম তো তাৰ বাবে আমি এডমিনিষ্ট্ৰেচন সিলেকশন কৰিছো আৰু বাকি কিটা আপোনালোকে সিলেকশন কৰিব তাৰ পিছত আপোনালোকৰ ইয়াত যদি ফ্লাইং ব্ৰাঞ্চৰ বাবে হেতু ফ্লাইং ব্ৰাঞ্চৰ তাৰছত আদাৰ ডিটেইলছ কিনি এনসিসিৰ বাবে হয় তো যেটো আমাৰ এনসিসিও নাই আৰু এসএসবি টু কোনো ধৰণৰ পাস কৰা নাই গতিকে নো অপচনতে চুজ কৰিছো তাৰ পিছত এইটো অপচনৰ এইটো নিজৰ বিষয়ে আপোনালোকে কেনেদৰে গম পালে নিউজ পেপাৰ সোশ্যাল মিডিয়া কি হয় তো আমি গম পাইছো সোশ্যাল মিডিয়াৰ পৰা তো আমি সোশ্যাল মিডিয়াৰ বিষয়ে সিলেক্ট কৰিছো গেট আপোনালোকে পাস কৰিছে নেকি সুধিছে যদি কৰিছে ইয়েস তাৰ পিছত বাকিখিনি ফিল আপ কৰিব লাগিব তাৰ পিছত সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰিব তেতিয়া অল ডিটেইলছ খিনি সাকসেসফুলি সাবমিট হৈ যাব এটা আপোনালোকে ওকে বটনটোত ক্লিক কৰিব ওকে বটনটোত ক্লিক কৰাৰ আগলৈকে মই আপোনালোকৰ কৈছো যে যিখিনি কোৰ্স আমি সিলেক্ট কৰিছিলো তাৰে গুটেকিটা সিলেক্ট কৰি দিব যেটো এলিজিবল হ'ব তাৰছত সেভ এণ্ড কন্টিনিউ বটনত ক্লিক কৰিব তেতিয়া গুটেখিনি কোৰ্সৰ ডিটেইলছ সাকসেসফুলি সাবমিট হৈ যাব এতিয়া আমি দিব লাগিব কমিউনিকেশ্যন ডিটেইলছ অৰ্থাৎ আপোনালোকৰ প্ৰথমে পাৰ্মানেন্ট এড্ৰেছ ইয়াতে ভিলেজ বুলি লিখি আপোনালোকে ভিলেজ লিখিব পোষ্ট অফিস বুলি পুলিশ পোষ্ট অফিসটো লিখিব পিএস বুলি পুলিশ ষ্টেচন ডিস্ট্ৰিক্ট বুলি ডিস্ট্ৰিক্টখন পিন কোড বুলি পিন টু যেটো 6 ডিজিট পিন কোড হয় হেতু আপোনালোকে ফুল ডিটেইলছটো আপোনালোকে এন্টাৰ কৰিব যেটো প্ৰথম নম্বৰ ডাঙৰ বক্স আছে ইয়াতে বাকি এপ্লিকেশন ফৰ্মত জেনেৰেটৰ ফিল আপ কৰে ঠিক তেনেদৰে হ'ব তো ইয়াতে ভালদৰে আপোনালোকে বহুৱাই দিব আপোনালোকৰ পিন কোড গুটেখিনি ডিটেইলছ তাৰ পিছত ষ্টেট সিলেক্ট কৰিব দিয়া হৈছে ইয়াতে ষ্টেটটো আমি সিলেক্ট কৰিম আসাম আপোনালোকৰ কি হয় সিলেক্ট কৰিব
সিটি সিলেক্ট কৰিব লাগিব ইয়াতে আপোনালোকৰ নিকটৱৰ্তী যেটো সিটি হয়তো আপোনালোকে টাইপ কৰিব আমাৰ গুৱাহাটী হ'ব ওচৰ পিন কোডটো ইয়াতে আপোনালোকে এন্টাৰ কৰিব তাৰ পাছত নিয়াৰেষ্ট ৰেলৱে ষ্টেচন আমাৰ ওচৰতে থকা এটা ৰেলৱে ষ্টেচনৰ নাম লিখিব দিয়া হৈছে তো আপোনাৰ যেটো ওচৰ ৰেলৱে ষ্টেচন থাকিব হেতু নামটো ইয়াত উল্লেখ কৰিব ল্যান্ডলাইনৰ নাম্বাৰ থাকিলে দিব নাথাকিলে অপচনেল হয় তাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো অপচনেল হয় যদি দিব ইচ্ছা কৰে ইয়াত জম্মু কাশ্মীৰ আসাম আৰু মেঘালয় ষ্টেটৰ বাবে এইটো আধাৰ কাৰ্ডৰ নাম্বাৰটো অপচনেল বাকি ষ্টেটৰ বাবে কম্পালসৰি তো আমাৰ যদিও কম্পালসৰি নহয় তথাপি আমি বহুৱাইছো তাৰ পাছত যদি কমিউনিকেশ্যন এড্ৰেছৰ লগত কৰস্পন্ডেন্স এড্ৰেছটো সেম হয় তেতিয়া বক্সত ক্লিক কৰিব আৰু সেভ এণ্ড বটমত ক্লিক কৰিব এটা গোটেইখিনি ডিটেইলছ সাকসেসফুলি সাবমিট হোৱাৰ পাছত নেক্সট আহিব আমি ফটোগ্ৰাফ সিগনেচাৰ আৰু থাম্ব ইমপ্ৰেছন আপলোড কৰিব লাগিব তাৰ বাবে ইনষ্ট্ৰাকচন দিয়া আছে যেটো পাসপোৰ্ট ফটো হেতু চুজ কৰিব ওপেন কৰিব আৰু আপলোড কৰিব তাৰে নামটো তলত থাকিব লাগিব পাসপোৰ্ট কেনেদৰে ৰিনেম থাকিব মই দেখুৱাইছো আৰু গোটেইটা ফাইলৰ সাইজ 10 to 50 KB ভিতৰত হ'ব লাগিব তাৰ পাছত থাম্ব ইমপ্ৰেছন যদি লৰা হয় তেতিয়া লেফট থাম্ব ইমপ্ৰেছনটো বহব আৰু যদি ছোৱালী বা ফিমেল হয় তেতিয়া হলে তেওঁলোকৰ ৰাইট থাম্ব ইমপ্ৰেছন অৰ্থাৎ হো হাতৰ বুঢ়া আঙুলি আৰু লৰা হলে বাও হাতৰ বুঢ়া আঙুলি এটা গোটেইখিনি আপলোড হোৱাৰ পাছত আপোনালোকে কি কৰিব ডিক্লাৰেচন বক্সত ক্লিক কৰিব তাৰ পাছত প্লেজৰ নামটো আপোনালোকে লিখি দিব আপোনালোকৰ ডিস্ট্ৰিক্টও লিখিব পাৰে তো এই প্লেজটো লিখাৰ পাছত সেভ এণ্ড কন্টিনিউ বটমত ক্লিক কৰিব তেতিয়া গোটেইখিনি ডকুমেন্টছ আপলোড হৈ যাব এটা নেক্সট ইন্টাৰফেস হ'ল আমাৰ সিটি সিলেক্ট কৰিব লাগিব এক্সাম সিটি আৰু এক্সাম ষ্টেট প্ৰথমে আমি ষ্টেটটো আমি নিজৰ ষ্টেটটোকে সিলেক্ট কৰিম নিজৰ ষ্টেটটো সিলেক্ট কৰাৰ পাছত ষ্টেটৰ ভিতৰত কি আছে এক্সাম সিটি আহিব তো এনেদৰে আপোনালোকে এক্সাম সিটি সমূহ সিলেক্ট কৰিব লাগিব ইয়াত সৰ্বমুঠ 5টা প্ৰিফাৰেন্স দিব দিয়া হৈছে তো প্ৰথম গোটেইটা আমি অসমৰে সিলেক্ট কৰিম প্ৰথম 4টা কাৰণ অসমৰ নিজৰ ষ্টেটত যদি এক্সাম চেণ্টাৰটো পৰি যায় তেতিয়া হলে বহুতখিনি সুবিধা হয় তো গতিকে আপোনালোকে নিজৰ ষ্টেটতে সিলেক্ট কৰিব যেতিয়ালৈকে যিমানকিটা এক্সাম চেণ্টাৰ পায় তাৰ পাছত যেটো 5 নম্বৰ থাকিব সেই 5 নম্বৰত আপোনালোকে ওচৰৰ যিখন ষ্টেট থাকিব মেঘালয় ওচৰ পৰিব পাৰে বা মিজোৰাম পৰিব পাৰে বা অৰুণাচল প্ৰদেশ পৰিব পাৰে তো ওচৰতে যেটো আমাৰ নৰ্থ ইষ্টৰ ষ্টেট হয় সেই নৰ্থ ইষ্টৰ ষ্টেটখনকে চুজ কৰিব এটলিষ্ট অহা যোৱাটো অলপ সুবিধা হ'ব পাৰে তাৰ বাবে ম্যাক্সিমামৰে হয়তো ফাৰ্স্ট প্ৰিফাৰেন্সতে পৰিব কিন্তু হলেও যদি 5 নম্বৰ প্ৰিফাৰেন্সলৈকে গুচি যায় তেতিয়া হলে আপোনালোকে ওচৰতে থকা ষ্টেটটো সিলেক্ট কৰিব আৰু সেভ এণ্ড কন্টিনিউ বটমত ক্লিক কৰিব তেতিয়া গোটেইখিনি ডিটেইলছ সাকসেসফুলি সাবমিট হৈ যাব ওকে বটমত ক্লিক কৰিব নতুন এটা উইন্ডো ওপেন হ'ব ইয়াতে আপোনালোকক 5 নম্বৰ সুধিছে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ফাইনালি একসেপ্ট হ'ব যেতিয়া আপোনালোকে পেমেন্ট কৰিব এতিয়া আমি পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ বাবে আপোনালোকে সেভ এণ্ড কন্টিনিউ বটমটোত ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউ বটমত ক্লিক কৰাৰ লগে লগে আমি এনেকুৱা এটা ওপৰত পপআপ উইন্ডো এটা ওপেন হ'ব ইয়াতে ৰিভিউ ডিটেইলছ থাকিব গোটেইখিনি চেক কৰিব আৰু সাবমিট বটমটোত আপোনালোকে ক্লিক কৰি দিব সাবমিট বটমত ক্লিক কৰাৰ লগে লগে এবাৰ আমি কৰিব লাগিব পেমেন্ট প্ৰথম এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব এতিয়া যিকিটা কমপ্লিট হল ৰাইট চিন থাকিব আমি এতিয়া মেক পেমেন্ট বটমটোত ক্লিক কৰিব আপোনালোকে 6 নম্বৰ যেটো পইণ্ট আছে হেতুত ক্লিক কৰিব পেমেন্ট কৰিবৰ বাবে আপোনালোকে অনলাইন পেমেন্ট কৰিব পাৰিব এতিয়া পেমেন্টৰ দুটা মেথড আছে এটা হল নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আৰু এটা হল ইউপিআই পেমেন্ট তো যি দুই ক্ৰেডিট কাৰ্ড বা নেট বেংকিং কৰিব বিচাৰে প্ৰথম অপচনটো চুজ কৰিব পে গেটৱে 1 আৰু যদি ইউপিআই আইডি জৰিয়তে পে কৰিব বিচাৰে তেতিয়াহলে পেমেন্ট গেটৱে 2 নম্বৰত সিলেক্ট কৰিব তো আমি প্ৰথম অপচনটো চুজ কৰিছো আৰু পে বটমটোত ক্লিক কৰি দিছো তো ঠিক তেনেদৰে আপোনালোকে যেটো ইচ্ছা হেতু ক্লিক কৰিব পাৰে ইয়াত এই পেজটোত কোনো ৰিফ্ৰেছ বটম বা বেক বটম নকৰিব ইয়াত কোনটো ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড কি হয় ইয়াৰে কাৰ্ডৰ ডিটেইলছসমূহ আপোনালোকে দিব আৰু মেক পেমেন্ট ফৰ 250 रुपीस বুলি যেটো আছে তলতে এটা সেই বটমটোত আপোনালোকে ক্লিক কৰিব প্ৰথমে মই মোৰ কাৰ্ডৰ ডিটেইলছসমূহ এন্টাৰ কৰি লৈছো তাৰ পাছত মেক পেমেন্ট ফৰ 250 रुपीस যেটো বটম আছে সেই বটমটোত ক্লিক কৰি দিছো এই বটমটোত ক্লিক কৰাৰ লগে লগে নতুন এটা উইন্ডো ওপেন হ'ব সেই উইন্ডোটোত আপোনালোকে নিজৰ যেটো মোবাইলত অহা ওটিপি সেই ওটিপিটো এন্টাৰ কৰিব লাগিব তেতিয়া হলে আপোনালোকৰ যেটো এমাউন্ট হেতু ডিডাক্ট হ'ব আপোনালোকৰ একাউন্টৰ পৰা সাপোজ যদি আপোনালোকৰ একাউন্টৰ পৰা ডিডাক্ট হ'ল কিন্তু তাতে ষ্টেটাসটো শো কৰা নাই তেতিয়া হলে আপুনি কি কৰিব প্ৰথমে ওয়েট কৰিব তাৰ পাছত যদি 24 ঘণ্টা ৰোৱাৰ পাছতো যদি এপ্ৰুভ নহয় তেতিয়া হলে আপোনালোকে নিজৰ বেংকত কন্টাক্ট কৰিব আৰু দ্বিতীয়টা পেমেন্ট কৰিব তো এতিয়া আমাৰ দেখিলো যে পেমেন্ট যেটো অপচন আছে 6 নম্বৰ দফাটো হেতু ৰাইট চিন আহি গৈছে এতিয়া আমি পেমেন্ট ষ্টেটাসলৈকে গুচি যাম অৰ্থাৎ 7 নম্বৰ পইণ্টত আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব ইয়াত প্ৰিভিউ এণ্ড প্ৰিভিউ এপ্লিকেশন ফৰ্মটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ এপ্লিকেশন ফৰ্মটো প্ৰিভিউ হ'ব আৰু প্ৰিন্ট এপ্লিকেশন ফৰ্মত বটন ক্লিক কৰিলে আপোনালোকে এখন পিডিএফ হিচাপত সেভ কৰিব পাৰিব
আপোনালোকে গোটেই কামখিনি সমাপ্ত কৰিব পাৰিব যদি কিবা কমেণ্ট থাকে তেতিয়া তলত কমেণ্ট বক্স কৰিব আৰু আমাৰ ইনষ্টাগ্ৰামত লিংক দিয়াই আছে আৰু এইটো নেক্সট চেনেলটো লৈ আমি অতি সোনকালে আপোনালোকৰ মাজত আনিম তো তাৰ বাবে ছাপোৰ্টটো বিচাৰিছোঁ আপোনালোকৰ বহুত বহুত ধন্যবাদ